নমস্কাৰ মই সুনীল স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগলে গাইস আজি আমি বৰটেঙা খাম আৰু আপোনালোকক দেখাম বৰটেঙা কেনেকৈ বৰটেঙা আমি কিয় খাব লাগে আৰু বৰটেঙা কেনেকৈ খালে আমাৰ দেহৰ কাৰণে ভাল বা আমাৰ দেহৰ কাৰণে উপকাৰিতা বৰটেঙা বহুত বেমাৰৰ কাৰণে ভাল ফলুৱা ফলবোৰ খাব লাগে আমি আৰু কেনেকৈ খাব লাগে মই আজি আপোনালোকক দেখাম ফালে বৰটেঙা দুটা আনি থৈছো ইফালে জলকীয়া নিমখ গাইস বৰটেঙা কিয় খাব লাগে আৰু কেনেকৈ খাব লাগে মই আপোনালোকক সকলোখিনি কম বৰটেঙা বুলিয়ে কওক বা ৰবাব টেঙা বুলিয়ে কওক বা গাগল টেঙা বুলি কয় আসলে আমাৰ ভাষাত গাগল টেঙা বুলি কয় এগালৈ কথা আছে কিছুমানে বৰটেঙা বুলি কয় কিছুমানে ৰবাব টেঙা বুলি কয় যি কি নহওক আজি আমি খাম বৰটেঙা আৰু বৰটেঙা কিয় আৰু কেনেকৈ খাব লাগে ৰবাব টেঙাৰ কিছুমান গুণাগুণ আছে বা ৰবাব টেঙাৰ কিছুমান উপকাৰিতা আছে বহুত কেইটা বেমাৰৰ কাৰণে ভাল ৰবাব টেঙা কিয় খাব লাগে মই ভিডিঅ'ৰ মাজত কম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইফালে নিমখ জলকীয়া আপোনালোকে ধনিয়া পাতো দিব পাৰে ধনিয়া পাত মই নিদু আৰু বৰটেঙা দুটা এতিয়া কুটিব লাগিব ধুনীয়াকৈ বাকলি চাকলি গুচাই ধুনীয়াকৈ বনাম ৰবাব টেঙাৰ কেইটামান আচৰিত ঔষধি গুণৰ কথা কম আজি আপোনালোকক ৰবাব টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আমাৰ শৰীৰে নিজে ভিটামিন চি সৃষ্টি কৰিব নোৱাৰে সেয়েহে আমি ভিটামিন চি থকা খাদ্য খাব লাগে যিহেতু ৰবাব টেঙা আমাৰ থলুৱা ফল আৰু প্ৰায় সকলোৰে ঘৰতে ৰবাব টেঙাৰ গছ আছে তেনেহ'লে বেলেগ ফলৰ লগতে আমি ৰবাব টেঙা খাব লাগে যি কি নহওক ৰবাব টেঙাৰ প্ৰথমটো আচৰিত ঔষধি গুণ হ'ল ই আমাৰ মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে কাৰণ ইয়াত আছে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট সেয়েহে ৰবাব টেঙা খালে আমাৰ বেমাৰ নহয় বা হ'লেও সোনকালে আৰোগ্য লাভ কৰে যেনে জ্বৰ চৰ্দি কাহ ইত্যাদি ৰবাব টেঙাৰ 2 নম্বৰ ঔষধি গুণ হ'ল ই দাঁত আৰু দাঁতৰ আলু প্ৰাকৃতিকভাৱে ষ্ট্ৰং বা স্বাস্থ্যৱান কৰি ৰাখে যিসকল ব্যক্তিৰ দাঁতৰ পৰা তেজ ওলায় তেখেতলোকে ৰবাব টেঙা খোৱাৰ খুবেই প্ৰয়োজন ৰবাব টেঙাৰ 3 নম্বৰ ঔষধি গুণ হ'ল ই পাচনতন্ত্ৰৰ কেইবাটাও সমস্যা দূৰ কৰে যেনে হজমি শক্তি ভাল কৰে ভোক বঢ়ায় পেট চাফা কৰা ইত্যাদি ৰবাব টেঙাৰ 4 নম্বৰ ঔষধি গুণ হ'ল ই শালমন আৰু কলা দাগৰ সমস্যা দূৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে ৰবাব টেঙাৰ 5 নম্বৰ ঔষধি গুণ হ'ল ই ডায়েবেটিছ ৰোগীৰ বাবে অতি প্ৰয়োজনীয় কাৰণ ইয়াত থাকে ভিটামিন চি এণ্টিঅক্সিডেণ্ট ফাইবাৰ ৰবাব টেঙাৰ 6 নম্বৰ ঔষধি গুণ হ'ল ই শিশুৰ পেলুৰ সমস্যা দূৰ কৰে ৰবাব টেঙাৰ 7 নম্বৰ ঔষধি গুণ হ'ল ই আমাৰ দেহৰ অতিৰিক্ত চৰ্বি বা ফেট কমোৱাত যথেষ্ট পৰিমাণে সহায় কৰে যিসকল ব্যক্তিয়ে নিজৰ দেহৰ ওজন কমাব বিচাৰে তেওঁলোকে ৰবাব টেঙা খোৱাটো খুবেই প্ৰয়োজন ৰবাব টেঙাৰ 8 নম্বৰ ঔষধি গুণ হ'ল ই সৰু সুৰা কটা চিঙা ঘাঁ আদি সোনকালে শুকুৱাত সহায় কৰে ৰবাব টেঙাৰ 9 নম্বৰ ঔষধি গুণ হ'ল ই আমাৰ মুখত সোনকালে বয়সৰ চাপ পৰিব নিদিয়ে ৰবাব টেঙাৰ 10 নম্বৰ ঔষধি গুণ হ'ল ই আমাৰ চুলিকোছা প্ৰাকৃতিকভাৱে উজ্জ্বল আৰু ষ্ট্ৰং কৰি ৰাখে গাইছ এইখিনি হৈ গৈছে চক ধুনীয়াকৈ মই গুচাই দিলোঁ বৰটেঙা আৰু এতিয়া দিব লাগিব নিমখ জলকীয়াখিনি ভাঙি ল'ব জলকীয়া কুটি দিয়াতকৈ ভাঙি দিব লাগে এনেকৈ ভাঙি দিব লাগে আৰু এতিয়া দিম ধুনীয়াকৈ এইখিনি এতিয়া ভাঙি দিব লাগিব এই চাইড গাইছ এইখিনি চক ধুনীয়াকৈ একদম নিমখ দি দিছোঁ আৰু অকণ নিমখ দি দিওঁ এনেকৈ খালে খুব টেষ্টি হয় মই ইমান সোপা খাব নোৱাৰোঁ যদি নোৱাৰোঁ ঘৰৰ মানুহক দি দিম আৰু ওচৰতে ইফালে ধান কাটি আছে মানুহে তেওঁলোককো দি দিম চক কি ধুনীয়া হৈছে ধনিয়া পাত দিলে আৰু ভাল হয় এই চক মই অলপ টেষ্ট কৰি চাওঁ দেই পুৰা জ্বলা হৈছে গাইছ এইফালে চক মই এইফালে পুৰা খাই দিলোঁ অকলে একদম পুৰা খাই দিলোঁ ইমান সোপা মই অকলে খোৱা নাই মিছা কথা কৈছোঁ মই ঘৰৰ মানুহক দি দিছোঁ যিমান পাৰিছোঁ খাইছোঁ আৰু ঘৰৰ মানুহক দি দিলোঁ আৰু মই ক'লোঁ নহয় আপোনালোকে খাব আৰু বহুতকেইটা বেমাৰৰ কাৰণে ভাল মই ক'লোঁ আপোনালোকক গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্টৰ সৈতে আজিলৈ ইমানতে বাই বাই টাটা